নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যিকোনো সমস্যাতেই নপৰক কিয় মঙ্গলবাৰে যদি আপোনাৰ সমস্যাৰ কথা ভাবি এই মন্ত্ৰটি 3 বাৰ উচ্চাৰণ কৰিব পাৰে, তেনে বাবা বজৰংবলীৰ কৃপাত যিকোনো সমস্যাই সমাধানৰ পথ বিচাৰি পাব। শত্ৰুৰ সমস্যা, পাৰিবাৰিক সমস্যা, ধন টকা পইচাৰ সমস্যা, মাথো আপুনি যিকোনো সমস্যাতেই নপৰক কিয় ৰাতি শোৱাৰ আগত আপুনি আপোনাৰ সমস্যাৰ কথা মনতে ভাবি বাবা বজৰংবলীক হৃদয়ঙ্গম কৰি আপোনাৰ সমস্যাটো এবাৰ ভাবক আৰু বাবা বজৰংবলীৰ এই জাগ্ৰত মন্ত্ৰটি সম্পূৰ্ণ শুদ্ধভাৱে 3 বাৰ উচ্চাৰণ কৰি মনৰ ভিতৰতে আপোনাৰ সমস্যাৰ বিষয়ে বাবা বজৰংবলীক জনাওক। আপুনি সেই সমস্যাৰ সমাধানৰ পথ নিশ্চয় নিজে নিজে বিচাৰি পাব। এইখিনিতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ। বাবা বজৰংবলী হৈছে কলিযুগৰ জাগ্ৰত দেৱতা। সেয়েহে কোনেও যাতে বাবা বজৰংবলীৰ এই জাগ্ৰত মন্ত্ৰটি অৱমাননা নকৰিব, কাৰণ এবাৰ যদি বাবা বজৰংবলীৰ ৰোষত পৰিব লগা হয়, তেনে আপোনাৰ জীৱনত কেতিয়াও শান্তি বিচাৰি নাপাব। সেয়েহে যদি ভিডিঅ'টোৰ কথাখিনি বিশ্বাস কৰিবলৈ টান পায়, তেনে এইখিনিৰ পৰাই ভিডিঅ'টোৰ পৰা আঁতৰি যাব পাৰে। আমি মাথো আপোনাৰ উপকাৰৰ বাবে ভিডিঅ'টোত বাবা বজৰংবলীৰ কেইটামান জাগ্ৰত মন্ত্ৰ শ্বেয়াৰ কৰিব খুজিছোঁ, যিকেইটা যদি আপোনাৰ সমস্যাৰ সময়ত এটি শান্ত পৰিৱেশত আপুনি আপোনাৰ সমস্যাৰ কথা কৈ বাবা বজৰংবলীৰ নাম লৈ স্মৰণ কৰিব পাৰে, তেনে আপুনি যিকোনো ডাঙৰ সমস্যাত নপৰিলেও আপুনি উদ্ধাৰ হ'বই। আপুনি যেনেকুৱাই সমস্যাত নপৰক 100% আপুনি সেই সমস্যাৰ সমাধানৰ পথ বিচাৰি পাব আৰু সেই সমস্যাৰ পৰা আপুনি উদ্ধাৰ হ'ব পাৰিব। মন্ত্ৰটি উচ্চাৰণ কৰাৰ আগত আপুনি কি সমস্যা সমাধানৰ বাবে কামনা কৰি মন্ত্ৰটি উচ্চাৰণ কৰিছে সেইটো নিৰ্ধাৰণ কৰি ল'ব। তাৰ পাছত এই মন্ত্ৰটি 3 বাৰ উচ্চাৰণ কৰি সকলো পাহৰি শুই যাব। দেখিব পিছদিনা যিটো কামৰ বাবে আপুনি চিন্তা কৰি আছিল বা ভয় কৰি আছিল বা পিছুৱাই আছিল, সেইটো কাম সমাধান হৈ গৈছে। আজিৰ ভিডিঅ'ত আমি আপোনাক এনে কেইটামান আধ্যাত্মিক কথা ক'ম, মানে আধ্যাত্মিক মন্ত্ৰৰ বিষয়ে ক'ম, যিকেইটা যদি আপুনি ৰাখি ল'ব পাৰে, তেনে সেইকেইটা মন্ত্ৰই আপোনাৰ সফলতাত বহু সহায় কৰিব। যদি আপুনি জানিব বিচাৰে, তেনে ভিডিঅ'টো শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। আৰু এই মন্ত্ৰকেইটা উচ্চাৰণ কৰিব পাৰিলে তেনে আপোনাৰ যিমান ডাঙৰ সমস্যা হ'লেও সমাধান পাবই পাব। কাৰণ এই মন্ত্ৰৰ প্ৰভাৱৰ ফলত বাবা বজৰংবলীয়ে আপোনাৰ প্ৰতি সন্তোষিত হ'ব আৰু যিকোনো সমস্যা সমাধানত তেওঁৰ দ্বাৰাই সমাধান পাব। গতিকে আজিৰ ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই কথাখিনি জানি নিশ্চয় জীৱন বাটত উপকৃত হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, তেনে জানো আহক, এনে কি মন্ত্ৰ আছে যিটো শোৱাৰ আগত যদি শুদ্ধভাৱে উচ্চাৰণ কৰিব পাৰে, তেনে যিকোনো সমস্যাই সমাধানৰ পথ বিচাৰি পাব পাৰি। আৰু এনে কি মন্ত্ৰ আছে যিটো যিকোনো সমস্যাত শুদ্ধভাৱে বাবা বজৰংবলীক স্মৰণ কৰি হৃদয়ঙ্গম কৰিব পাৰিলে সেই সমস্যাৰ পৰা উদ্ধাৰ হ'ব পাৰি। মন্ত্ৰকেইটিৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা বজৰংবলীক সন্মান জনাই জয় বাবা বজৰংবলী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বাবা বজৰংবলী হৈছে কলিযুগৰ জাগ্ৰত দেৱতা। যিজনে বাবা বজৰংবলীক শুদ্ধভাৱে চিন্তা কৰিব পাৰে, তেওঁ সেই ভক্তৰ মনৰ কামনা পূৰ্ণ কৰে। বাবা বজৰংবলী হৈছে শিৱ মহাদেৱৰ একাদশ মানৱ অৱতাৰ। ভগৱান বিষ্ণুৱে ত্ৰেতা যুগত যেতিয়া ৰাম ৰূপে জন্মগ্ৰহণ কৰিছিল, তেতিয়া প্ৰভু ভোলানাথে ভগৱান বিষ্ণুৰ মানৱ অৱতাৰত সহায় কৰিবৰ বাবেই বান্দৰ কুলত হনুমান ৰূপে জন্মগ্ৰহণ কৰে। প্ৰভু ৰামচন্দ্ৰৰ পৰম ভক্ত হোৱাৰ লগতে মাতা সীতাৰ শ্ৰেষ্ঠ সেৱক আছিল বাবা বজৰংবলী। ৰাম ৰাৱণৰ যুদ্ধত লংকা ধ্বংস কৰি মাতা সীতাক উদ্ধাৰ কৰাৰ সময়ত হনুমানে বিভিন্ন সময়ত প্ৰভু ৰামক বিভিন্ন সংকটত সহায় কৰি প্ৰকৃত ভক্তৰ পৰিচয় দিছিল জগতত। সেই ক্ষেত্ৰত প্ৰভু ৰামচন্দ্ৰ আৰু মাতা সীতাই হনুমানক 4 যুগৰ বাবে অমৰ বৰ প্ৰদান কৰিছিল। সেয়েহে বৰ্তমান সময়তো ধৰাৰ চুকে কোণে বাবা বজৰংবলীৰ ক্ষমতা আৰু অস্তিত্বৰ কথা সকলোৱে বিশ্বাস কৰে।
বাবা বজৰংবলী হৈছে অষ্টসিদ্ধি নৱনিদ্ধি সকলো সংকট মোচনকাৰী। সেয়েহে তেওঁ সংকট মোচনকাৰী বুলিও জনা যায়। তেওঁৰ আন এটা নাম হৈছে সংকট মোচন। আপোনাৰ জীৱনত যিমান ডাঙৰ সমস্যাই নাহক কিয়, আপুনি যদি শুদ্ধ আৰু বিশ্বাসেৰে বাবা বজৰংবলীৰ কৃপা কামনা কৰে, তেনে তেওঁ আপোনাক কৃপা কৰি সমস্যাৰ পৰা ৰক্ষা কৰিবই আৰু আপোনাক সমস্যাৰ পৰা উদ্ধাৰ কৰিবই। সমস্যাৰ সমাধানৰ বাট আপোনাক দেখুৱাই দিবই। প্ৰথমে জানো আহক, ৰাতি শোৱাৰ আগত কি মন্ত্ৰ উচ্চাৰণ কৰিলে ৰাম ভক্ত হনুমানৰ পৰম কৃপা পাব পাৰি আৰু যাৰ ফলত নিজৰ সংকট দূৰ কৰি সংকটমুক্ত হ'ব পাৰি। আপুনি যদি নিজৰ সমস্যাসমূহ দূৰ কৰি সংকটমুক্ত জীৱন অতিবাহিত কৰিব খোজে, তেনে প্ৰতিদিনেই বাবা বজৰংবলীৰ এই মন্ত্ৰটি ৰাতি শোৱাৰ আগত এবাৰ স্মৰণ কৰক। আপুনি যিকোনো সমস্যাৰ সমাধানৰ পথ বিচাৰি পাব। মন্ত্ৰটি হৈছে ওম শ্ৰী হনুমতেই নমঃ, ওম অঞ্জনীসুতায়ে নমঃ, ওম বায়ুপুত্ৰায় নমঃ, ওম মহাবলায় নমঃ, ওম ৰামেষ্ঠায় নমঃ, ওম ফাল্গুনায় নমঃ, ওম পিংগাসায় নমঃ, ওম অমিত্ৰ বিক্ৰমায় নমঃ, ওম সীতাশোক নিবাৰণায় নমঃ, ওম উদিত বিক্ৰমায় নমঃ, ওম লক্ষ্মণায় প্ৰাণদাতায় নমঃ, ওম দশুগ্ৰীবসায় দপায় নমঃ। এয়াই হৈছে হনুমানৰ 12টা নামৰ জপ। এই 12 নাম জপ কৰি ৰাতি শোৱাৰ আগত কৰিব পাৰিলে তেনে ৰাতি কোনো অপশক্তিৰ প্ৰভাৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ উপৰিও যদি প্ৰতিদিনে শোৱাৰ সময়ত এই 12 নাম আপুনি হৃদয়ংগম কৰিব পাৰে, আপোনাৰ জীৱনৰ পৰা যিকোনো সমস্যাই আঁতৰ হ'ব। বজৰংবলীৰ পৰম কৃপা আপোনাৰ ওপৰত পৰিব আৰু বজৰংবলীয়ে আপোনাক সমস্যাৰ পৰা উদ্ধাৰ কৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ বাবে হঠাতে ডাঙৰ বিপদ আহি গৈছে, আপুনি বিপদত পৰাৰ পৰা ৰক্ষা পোৱাৰ পথ বিচাৰি পোৱা নাই, আপোনাক সহায় কৰিবলৈ কোনো নাই, তেতিয়া আপুনি যি স্থানতে নাথাকক কিয় উত্তৰমুৱাকৈ থিয় হৈ বাবা বজৰংবলীক স্মৰণ কৰি এই মন্ত্ৰটি উচ্চাৰণ কৰিব পাৰে। তেতিয়া আপুনি সেই সমস্যাৰ কিবা নহয় কিবা পথ বিচাৰি পাব। বাবা হনুমানে সেই বিপদৰ পৰা আপোনাক ৰক্ষা কৰিবই কৰিব। আপুনি শুদ্ধ সত্য মনেৰে তেওঁৰ চৰণত শৰণাগত হৈ এই মন্ত্ৰটি এদিন আপোনাৰ সমস্যাত উচ্চাৰণ কৰি প্ৰমাণ কৰি চাওক। এই মন্ত্ৰফাঁকি ইচ্ছাপূৰ্তি মন্ত্ৰ বুলিও কোৱা হয়। এই মন্ত্ৰ উচ্চাৰণৰ জৰিয়তে বহুতেই নিজৰ আকস্মিক বিপদৰ পৰা উদ্ধাৰ হৈছে। মন্ত্ৰটি হৈছে ওম নমো হনুমতে ৰুদ্ৰৱতাৰায় ভক্তজন মন, কল্পনা কল্প দুমায়ে দুষ্ট মনোৰথ স্তম্ভনায়, প্ৰভজন প্ৰাপ্তিয়ায় মহাবল পৰাক্ৰমায়, মহাবিপত্তি নিবাৰণায়, পুত্ৰ পৌত্ৰ ধন ধন্যাদি বিবিধ সম্পদ পদায় ৰামদূতায় স্বাহা। বাবা বজৰংবলীৰ এই চমৎকাৰী মন্ত্ৰটি আপুনি উত্তৰমুৱাকৈ যিকোনো সমস্যাত 3 বাৰ উচ্চাৰণ কৰি চাওক। আপুনি সমাধানৰ পথ বিচাৰি পাবই সেই সমস্যাৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, বাবা বজৰংবলীৰ এই চমৎকাৰী মন্ত্ৰ দুটি যদি আপুনি মনত ৰাখি ল'ব পাৰে, তেনে আপুনি যিকোনো সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। কলিযুগত জাগ্ৰত দেৱতাৰ ভিতৰত বাবা বজৰংবলীয়ে হৈছে একমাত্ৰ দেৱতা। হয়তো এই কথাখিনি বহুতেই বিশ্বাস নকৰি বেয়াকৈ ভাবিব পাৰে। সেয়েহে কওঁ, বাবা বজৰংবলীক কেতিয়াও বেয়াকৈ নাভাবিব। আপুনি যি ইচ্ছা কৰি তেওঁক সম্পূৰ্ণ শুদ্ধভাৱে স্মৰণ কৰিব পাৰে, তেওঁ তেনেকৈয়ে আপোনাক সহায় কৰিব। আশা কৰিছোঁ আপুনিও আজিৰ ভিডিঅ'ত কোৱা মন্ত্ৰ দুটিৰ জৰিয়তে উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।